এগৰাকী শিশুৱে একেলগে 101খন মূল্যৱান গ্ৰন্থ উন্মোচন কৰি গঢ়িলে অভিলেখ। জ্ঞানৰত্ন সাহিত্য একাডেমী, যোৰহাট জিলা সমিতিৰ উদ্যোগত আৰু তিতাবৰৰ ৰাইজৰ সহযোগত বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে 101খন গ্ৰন্থ উন্মোচনী অনুষ্ঠান সম্পন্ন হয় তিতাবৰত। তিতাবৰ দেৱকুমাৰ বৰা ৰাজহুৱা প্ৰেক্ষাগৃহত এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সমাজ জীৱনৰ লগত জড়িত বহু জ্যেষ্ঠ গুণীজ্ঞানী ব্যক্তি, লেখক, সাহিত্যিক, বুদ্ধিজীৱী, চিন্তাবিদ, সাংবাদিক আৰু তিতাবৰীয়া ৰাইজৰ উপস্থিতিত বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে 101খন গ্ৰন্থ উন্মোচন কৰা হয়। 101খন গ্ৰন্থ একেলগে উন্মোচন কৰি তিনিটাকৈ অভিলেখ কৰিবলৈ সক্ষম হ'ল উদ্যোক্তাসকল। লিমকা বুক অৱ ৰেকৰ্ড, ইণ্ডিয়া বুক অৱ ৰেকৰ্ড আৰু নৰ্থ ইষ্ট বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰি তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনে। নৰ্থ ইষ্ট বুক অৱ ৰেকৰ্ডৰ সঞ্চালক সোণমণি দত্তই আনুষ্ঠানিকভাৱে ৰেকৰ্ডৰ স্বীকৃতি প্ৰদান কৰে। আচলতে এইটো সঁচাকৈ এটা বৰ আমাৰ কাৰণে আশাৰ বতৰা বিৰল ঘটনা ঠিক নহয়। এইটো আচলতে অসমীয়া জাতিটোৰ বাবে এটা অতি সুখবৰ যে আমি গোটেই পৃথিৱীক এটা বৰ ধুনীয়া বাৰ্তা দিব পাৰিছোঁ যে মানুহক জ্ঞানামৃত খুৱাবৰ কাৰণে আমাৰ আজি তিতাবৰৰ এই মহান ঐতিহ্যমণ্ডিত ঠাইৰ পৰাই আজি যি এক যাত্ৰাৰ শুভাৰম্ভ কৰা হৈছে যে গ্ৰন্থ বিপ্লৱটোক আগুৱাই নিয়াৰ প্ৰয়াসেৰে জ্ঞানৰত্ন সাহিত্য একাডেমী নামৰ এই গোটেই অনুষ্ঠানটোৱে গোটেই তিতাবৰবাসী ৰাইজৰ অনুষ্ঠানটো আয়োজন কৰিছে। এখন গ্ৰন্থ উন্মোচন কৰি আমি সকলোকে আন্তৰিক শ্ৰদ্ধা জনাই এই ৰেকৰ্ড ছাকচেছ হৈছে বুলি আমি ঘোষণা কৰিছোঁ আৰু আমি পৰৱৰ্তী সময়ত আমি আশা ৰাখিছোঁ যে আজিৰ এই যিটো গ্ৰন্থৰ আজি জয়যাত্ৰাৰ যি শুভাৰম্ভ কৰা হৈছে, এতিয়া চাৰিওফালে আপোনালোকে সকলোৱে লক্ষ্য কৰিছে যে ইনষ্টাগ্ৰাম, টুইটাৰ, ফেচবুক ইত্যাদি আমাক গ্ৰাস কৰি পেলাইছে। এনেকুৱা মুহূৰ্তত গ্ৰন্থৰ চৰ্চা ইতিবাচক কথা আৰু এই ইতিবাচক পথেৰে অসমবাসী ৰাইজ আগুৱাই যাবলৈ যে আমি সক্ষম হৈছোঁ, বিশ্বলৈ এই বাৰ্তাটো আমি প্ৰেৰণ কৰিছোঁ। মই সকলো ইয়াত যিসকলে আজি গ্ৰন্থ দিছে, যিসকলে গ্ৰন্থ উন্মোচন কৰা হৈছে, প্ৰত্যেকজন সৃষ্টিৰ খনিকৰক আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, আন্তৰিক শুভকামনা জনাইছোঁ। তেওঁলোকে কলমেৰে পৃথিৱীখনলৈ সুন্দৰতা কঢ়িয়াই আনক এই শুভকামনা জনাইছোঁ। পূৰ্বতো এনেকুৱা কিবা অভিলেখ আছে নেকি গ্ৰন্থক লৈ? নৰ্থ ইষ্টত গ্ৰন্থ আমাৰ নৰ্থ ইষ্টত এনেকুৱা নাই। একেলগে এখন গ্ৰন্থ একেলগে এনেদৰে এখন মঞ্চত উন্মোচন হোৱাৰ কোনো তেনেকুৱা অভিলেখ এতিয়ালৈকে নাই। দিছ ইজ দ্য ফাৰ্ষ্ট ৰেকৰ্ড। আগতে গ্ৰন্থ উন্মোচন হৈছে, লেখকখনো হৈছে, কিন্তু তাত কোনো স্বীকৃতি প্ৰদান কৰিবলৈ কাকো নিমন্ত্ৰণ জনোৱা নাছিল বা কৰা নাছিলে। এইটো প্ৰথম অনুষ্ঠান য'ত আমি 101খন গ্ৰন্থ একেলগে একে সময়তে 100টা শিশুৰ যোগেদি আমি উন্মোচন কৰি এই অভিলেখটো স্থাপন কৰিবলৈ সক্ষম হৈছোঁ। নমস্কাৰ, আমি আজি তিতাবৰত অভিলেখ স্থাপন কৰিলোঁ। জ্ঞানৰত্ন সাহিত্য একাডেমীৰ প্ৰয়োজনত, যোৰহাটবাসীৰ সহযোগত আৰু তিতাবৰ ৰাইজৰ সহযোগত সদৌ অসমৰ পৰা আমাৰ সাহিত্য কবি সাহিত্যিকসকল আহি আমাৰ 101খন গ্ৰন্থ এটা ব্যতিক্ৰম প্ৰচেষ্টা শিশুসকলে উন্মোচন কৰিলে। কিতাপ পঢ়াৰ আন্দোলন গঢ়িবৰ হেতু আমাৰ এই প্ৰচেষ্টা। বৰ্তমান সমাজত যিটো দেখা পোৱা গৈছে, ছাত্ৰ ছাত্ৰীসকলে কিতাপৰ বদলি মোবাইল হাতত লৈছে। সেয়েহে আমি এটা সমাজলৈ বাৰ্তা পঠাব বিচাৰিছোঁ যাতে শিশুসকলে 101খন গ্ৰন্থ উন্মোচন কৰি তেখেতসকলৰ মন মগজুত এই কিতাপ পঢ়া অভিলেখ স্থাপন হয়। আৰু আমাৰ এই অসমৰেই নহয়, নৰ্থ ইষ্টৰ ফালৰ পৰা আমাৰ গ্ৰন্থ আহিছে। মণিপুৰ, নাগালেণ্ড, কহিমা আৰু অৰুণাচল, কলিকতাৰ পৰা আমাৰ গ্ৰন্থ আহিছে। আমাৰ তিতাবৰত আজি লোকাৰণ্য হৈছে। আমাৰ ভাল লাগিছে যে বিশেষকৈ শিশুসকলে আজি 101খন গ্ৰন্থ কৰি নৰ্থ ইষ্ট ৰেকৰ্ড কৰিছে। চিন্তাটো কেনেকৈ আহিল বাইদেউ মনলৈ আপোনাৰ? চিন্তাটো প্ৰথমতে ময়ে কৰিছিলোঁ যে যেতিয়া অসম চৰকাৰে এই 25 চনটো গ্ৰন্থ বৰ্ষ হিচাপে ঘোষণা কৰিলে, মই ভাবিছিলোঁ যে এনেকুৱা এটা সুযোগ লওঁ, এই সুযোগতে যাতে আমি 101খন গ্ৰন্থ উন্মোচন কৰি তিতাবৰৰ লগতে আমি অসমৰো চিনাকি কৰি দিওঁ বুলি মোৰ মনত পেলাইছিলে। সেয়েহে আমি আজি 6 মাহৰ আগৰ পৰাই প্ৰচেষ্টা লৈছিলোঁ। আজি এই প্ৰচেষ্টা আমি সফল হৈছোঁ। এয়ে আমাৰ
আমি যেতিয়া গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ ব্যক্তিৰ লগত আমি কথা পাতিছোঁ তেওঁলোকে আমাক কৈছে যে আপোনালোকে 3টা ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে। এটা আছে লিমকা বুক অফ ৰেকৰ্ড, ইণ্ডিয়া বুক অফ ৰেকৰ্ড আৰু নৰ্থ ইষ্ট নৰ্থ বুক, 3টাকে একেদিনাখনে অভিলেখ। কি ক'ব? আমি বহুত আনন্দ পাইছোঁ, কাৰণ এই সংকটৰ সময়ত আমাৰ এতিয়া জাতিৰ ৰক্ষা হেতু আমাৰ নিজৰ মাতৃভাষাটো হেৰাই যাব নিচিনা লাগিছে। এইখিনি সময়ত যে আমি অসমৰ কবি, লেখক, সাহিত্যিকক গোটাই আমি এখন গ্ৰন্থ উন্মোচন কৰি আমি 3টা ৰেকৰ্ড একেলগে কৰিবলৈ সক্ষম হৈছোঁ, এয়া আমাৰ পৰম কপাল, সৌভাগ্য। আৰু আমাৰ শিশুসকলক যাতে ভগৱন্তই আশীৰ্বাদ দিয়ক, এই প্ৰচেষ্টা অব্যাহতি ৰাখিব। হ'ব, ঠিক আছে। Dum dum dum